ক'ব লাগিব আজি অসম গণ পৰিষদৰ চিপাঝাৰ বিধান পৰিষদৰ আজি এখন বৰ্ধিত কাৰ্য দিৱস আৰু মহিলা বিধান পৰিষদৰ ইতিমধ্যে এই বৰ্ধিত কাৰ্য দিৱসত জৰুৰীভাৱে তেওঁলোক বহিছে আৰু এটা কথা উত্থাপন কৰিছে যে অসম আন্দোলনৰ প্ৰাণকেন্দ্ৰ চিপাঝাৰ সমষ্টি তেওঁলোকে এইবাৰ দাবী উত্থাপন কৰিছে আৰু ঈশান নিউজত মই দেখুৱাই আছোঁ এই বৰ্ধিত কাৰ্য দিৱসৰ পিছতে এনেধৰণে বিধান পৰিষদৰ সভাপতিগৰাকীৰ নেতৃত্বত জিলা সমিতিৰ সভাপতিগৰাকীৰ নেতৃত্বত আৰু সাধাৰণ সম্পাদকৰ নেতৃত্বত এনেধৰণে তেওঁলোকে কিছু কথা আমি ঈশান নিউজৰ তৰফৰ পৰা পাতিব। প্ৰথমতে আপোনাক ঈশান নিউজৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। এইবাৰ আপোনালোকৰ চিপাঝাৰ বিধানসভা সমষ্টিটো এইবাৰ আপোনালোকে দাবী উত্থাপন কৰিছে নেকি? এইবাৰ দাবী উত্থাপন আমি দাবী কৰিমেই। এইবাৰ আমাৰ প্ৰথম দাবী চিপাঝাৰ সমষ্টিটো আমাক অসম গণ পৰিষদক লাগে মিত্ৰজোঁটত। এইটো আমাৰ প্ৰথম দাবী। আমাৰ সংগঠন সুদৃঢ় হৈছে, আমাৰ সংগঠন শক্তিশালী, আমাৰ মহিলা সংগঠন শক্তিশালী, যুৱ পৰিষদৰ শক্তিশালী, ছাত্ৰ পৰিষদৰ শক্তিশালী, আমাৰ সকলো সংগঠন কৃষক পৰিষদ আমাৰ শক্তিশালী হৈ আছে। গতিকে আমাক এইবাৰ চিপাঝাৰটো যিকোনো বিনিময়তে লাগিব। তাৰ কাৰণে যি কৰিব লাগে আমি আমাৰ দলীয় কৰ্মী আজি বৰ্ধিত কাৰ্যনিৰ্বাহত আমাৰ সিদ্ধান্ত হৈছে যে আমি যিকোনো চেক্ৰিফাইচ কৰিবৰ কাৰণে ৰেডি। আমাক কিন্তু এইবাৰ মিত্ৰজোঁটত চিপাঝাৰ সমষ্টিটো লাগিব। আপোনালোকৰ চিপাঝাৰ দৰং জিলাত আপোনালোকৰ কেইটা সমষ্টি এইবাৰ অসম গণ পৰিষদৰ ফালৰ পৰা দাবী উত্থাপন কৰা হৈছে? আমিতো চাৰিটাই দাবী কৰিছোঁ, কিন্তু মিত্ৰজোঁটত আছোঁ আমি চাৰিটাটো নাপাওঁ। কেতিয়া আমি এতিয়া আমাক যি দিয়ে, যিকেইটা দিয়ে সেইকেইটা আমি তেওঁলোকৰ লগত আমি বুজাবুজি কৰিম, কিন্তু আমাৰ দাবী চাৰিটাই। আপোনালোকৰ ইতিমধ্যে চাৰিটা সমষ্টি, দৰঙৰ চাৰিটা সমষ্টিৰ ভিতৰত দুটা সমষ্টি আপোনালোকে খুব 50-50 বুলি ইতিমধ্যে কথা ওলাই আছে। গতিকে এই দুটা সমষ্টি কোন দুটা সমষ্টিক লৈ আপোনালোকে ইতিমধ্যে সমষ্টি উন্নয়নৰ কামত অসম গণ পৰিষদৰ ভূমিকা লৈ আছে? আমি আচলতে দুটা বুলি নহয়, আমাক আচলতে কেন্দ্ৰীয় নেতৃত্বই আমাক তিনিটাত সংগঠন কৰিব দিছে, বুথ কমিটি গঠন কৰিব দিছে। তাৰে চিপাঝাৰ আছে, দলগাঁও আছে আৰু কলাগাঁও আছে। আমি যিহেতু চিপাঝাৰৰ, আমি বাই বোন বিলংছ টু আমি চিপাঝাৰ, গতিকে আমি চিপাঝাৰটো আমাক লাগিবই। হয়, নিশ্চিতভাৱে এইবাৰ অসম গণ পৰিষদৰ জিলা সভাপতিগৰাকী আছে। এইবাৰ জিলাখনত অসম গণ পৰিষদৰ ভেটি সংক্ৰান্তত আপুনি কি মন্তব্য আগবঢ়াব? আমাৰ নিশ্চিতভাৱে দলৰ সংগঠন শক্তিশালী। আমাৰ চাৰিটা সমষ্টিতেই আমাৰ বিধান পৰিষদসমূহে খুব সুন্দৰভাৱে কাম কৰি আছে আৰু দলৰ কৰ্মকৰ্তাসকলে মানে অতি উৎসাহিতভাৱে দলটোত এইবাৰ আমাৰ বিশেষকৈ এতিয়া চিপাঝাৰত আজি মই আহি দেখিলোঁ যে ইয়াত চিপাঝাৰ সমষ্টিৰ আমাৰ 25খন আঞ্চলিক পৰিষদ আছে, পঞ্চায়ত পৰিষদ, এই আটাইবিলাক কৰ্মকৰ্তা ইয়াত আহিছে আৰু সকলোৱে একত্ৰিতভাৱে চিপাঝাৰ সমষ্টিটো এইবাৰ আমাৰ মিত্ৰ দলৰ পৰা যোৱাবাৰ যিহেতুকে মিত্ৰ দলৰ ইয়াত প্ৰাৰ্থী আছিলে, এইবাৰ আমাৰ অসম গণ পৰিষদ লাগে বুলি তেওঁলোকে জোৰদাৰ দাবী জনাইছে। আৰু এই সমষ্টিটোৰ যিহেতুকে আঞ্চলিক দলৰ এটা ভেটি আছিলে, 20 বছৰ আমাৰ ইয়াত আমাৰ দলৰ বিধায়ক আছিলে, গতিকে এইবাৰ আমাৰ দলৰ ইয়াত জিকা 100% নিশ্চিত। আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্বকো আমি ইতিমধ্যে অনুৰোধ জনাইছোঁ। আমাৰ চিপাঝাৰ বিধান পৰিষদেও ইতিমধ্যে অনুৰোধ কৰিছে যে এই সমষ্টিটো এইবাৰ আমাৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী দিব লাগে। হয়, যিহেতু অসম গণ পৰিষদৰ সম্পৰ্কত আপোনালোকে ইতিমধ্যে মহিলাসকলকো উলিয়াই অনাৰ বাবে দেখা গৈছে। মহিলাসকলক সক্ৰিয় ভূমিকা কৰাৰ ক্ষেত্ৰত আপোনালোকৰ ফালৰ পৰা কি ব্যৱস্থা গ্ৰহণ কৰিছে? আমি সভা সমিতি কৰিছোঁ আৰু আমি প্ৰায় আঞ্চলিকসমূহত গৈ মহিলাসকলৰ লগত মত বিনিময় কৰিছোঁ, তেওঁলোকৰ লগত আমি বহিছোঁ। আৰু যিহেতু আমাৰ চিপাঝাৰটো অসম গণ পৰিষদৰ দুৰ্গ, গতিকে এইবাৰ আমি চিপাঝাৰটো দাবী কৰিছোঁ আৰু দাবী কৰিব লাগিলে আমি সাংগঠনিক ভেটিটো সুদৃঢ় কৰিব লাগিব। সেইলৈ মহিলা সবলীকৰণ হ'লে মই ভাবোঁ দলটো বা আমাৰ অঞ্চলটো সবলীকৰণ হ'ব আৰু চিপাঝাৰ সমষ্টি সবলীকৰণ হ'ব। এই ক্ষেত্ৰত আমাৰ আটাইখিনি মহিলাই ছাপোৰ্ট দিছে, কাৰণ আজি আপুনি দেখিছে আমাৰ সভাখনত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আমাৰ আটাইখিনি মহিলা আহিছে আৰু আটাইখিনি মহিলাই আমাক সহযোগ কৰিছে। আৰু এই আমাৰ যিহেতু মিত্ৰজোঁটৰ চৰকাৰত তেওঁলোক যে ওলাই আহিছে, এইটো মই মানে আদৰণীয়, যথেষ্ট আশাব্যঞ্জক খবৰ বুলি ক'ব পাৰি নেকি? ক'ব পাৰি। আৰু নিশ্চিতভাৱে এইবাৰ কিন্তু চিপাঝাৰ সমষ্টিটো আপোনালোকে এক প্ৰকাৰ খাটাং হ'ব পাৰে, খাটাং বুলি ক'ব পাৰি নেকি? আমিতো খাটাঙেই, আমি 100% আশাবাদী। আমি 100% আশাবাদী চিপাঝাৰটো এইবাৰ আমাৰ হ'ব। আমি দেখিছোঁ, আমি যেনেকৈ মানে সূৰ্যটো উদয় হয় নিচিনা, ঠিক তেনেকৈ আমি দেখিছোঁ যে চিপাঝাৰত এইবাৰ অসম গণ পৰিষদৰ কৰ্মীবিলাকৰ মনত উৎসাহ এটা আহিছে, আনন্দ এটা আহিছে। এইবাৰ আমি চিপাঝাৰ পামেই। হয়, নিশ্চিতভাৱে ক'ব পাৰি যে অসম গণ পৰিষদৰ প্ৰাণকেন্দ্ৰ চিপাঝাৰৰ প্ৰাণকেন্দ্ৰ বুলি ক'ব পাৰি। আৰু অসম আন্দোলনৰ প্ৰাণকেন্দ্ৰ চিপাঝাৰত এনেধৰণে অসম গণ পৰিষদে এইবাৰ প্ৰাৰ্থিত্বক লৈ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ কৰা দেখা গৈছে। কেমেৰা পাৰ্চন গোপালৰ সৈতে দুলাল ডেকা, ঈশান নিউজ, চিপাঝাৰ।